আমাৰ সংবিধানৰ পাৰ্টখিনি যদি চাওঁ প্ৰথমটো আছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী এইটো আছে আৰ্টিকল 1 পৰা 4 লৈকে নেক্সট পাৰ্ট 2 আছে চিটিজেনশ্বিপ আৰ্টিকল 5 to 11 3 নম্বৰত আছে পাৰ্ট 3 আছে ফাণ্ডামেণ্টেল ৰাইটছ 12 to 35 এইটো আৰ্টিকল 12 পৰা 35 লৈকে আছে 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এইটো 36 to 51 4A আছে ফাণ্ডামেণ্টেল ডিউটিজ এইটো 51A আছে আৰ্টিকল পাৰ্ট 5ত আছে দ্য ইউনিয়ন গভৰ্ণমেণ্ট তাৰ চেপ্টাৰ 1ত আছে দ্য এক্সিকিউটিভৰ আৰ্টিকলছটো 52 to 78 চেপ্টাৰ 2ত আছে পাৰ্লিয়ামেণ্ট আৰ্টিকল 79 to 122 চেপ্টাৰ 3ত আছে লেজিছলেটিভ পাৱাৰ্ছ অফ প্ৰেচিডেণ্ট এইটো আৰ্টিকল 123 চেপ্টাৰ 4ত আছে দ্য ইউনিয়ন জুডিচিয়াৰী এইটো 124 to 147 চেপ্টাৰ 5ত আছে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এইটো আছে আমাৰ আৰ্টিকল 148 to 151 আৰু পাৰ্ট 6ত আছে দ্য ষ্টেট গভৰ্ণমেণ্টছ এইটো 152 to 237 আছে আৰ্টিকলছ চেপ্টাৰ 1ত আছে জেনেৰেল আছে আৰ্টিকল 152 নেক্সট পাৰ্ট 6ৰ চেপ্টাৰ 2ত আছে দ্য এক্সিকিউটিভ এইটো আছে আৰ্টিকল 153 to 167 চেপ্টাৰ 3ত আছে দ্য ষ্টেট লেজিছলেচাৰ এইটো আৰ্টিকল 168 to 212 6ৰ চেপ্টাৰ 4ত আছে লেজিছলেটিভ পাৱাৰ অফ গভৰ্ণৰ এইটো আছে আৰ্টিকল 230 চেপ্টাৰ 5ত আছে দ্য হাইকোৰ্ট এইটো আছে আৰ্টিকল 214 to 232 চেপ্টাৰ 6ত আছে ছাবঅৰ্ডিনেট কোৰ্টছ এইটো 233 to 237 আছে আৰ্টিকল নেক্সট 7 আছে এইটো ডিলিট কৰা হ'ল এইটো আৰ্টিকল এইটো পাৰ্ট আৰু আৰ্টিকল এইটো বৰ্তমান নাই নেক্সট তাৰ পাছৰটো আছে 8টো আছে দ্য ইউনিয়ন টেৰিটৰিজ এইটো 239 to 242 আছে 9 পাৰ্ট 9টো আছে দ্য পঞ্চায়ত আছে আৰু এইটো আৰ্টিকল আছে 243 to 243(0) এইটো আৰু 9A আছে দ্য মিউনিচিপালিটিজৰ আছে আৰ্টিকল 243P to 243(Z)(G) আৰু 9Bত আছে দ্য কোঅপাৰেটিভ ছ'চাইটিজ এইটো 243(ZH) to 243(ZT) পাৰ্ট 10ত আছে দ্য শিডিউল এণ্ড ট্ৰাইবেল এৰিয়াজ এইটো আছে 244 to 244A আৰু 11ত আছে ৰিলেশ্যনছ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ এইটো 245 to 263 আৰু চেপ্টাৰ 1ত আছে লেজিছলেটিভ ৰিলেশ্যনছ এইটো আছে আৰ্টিকল 245 to 255 চেপ্টাৰ 2ত আছে এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যন এইটো 256 to 263 এইটো 12ত আছে ফাইনেন্স প্ৰপাৰ্টি কণ্ট্ৰেক্টছ এণ্ড সুইটছ এইটো 264 to 300A নেক্সট আৰু চেপ্টাৰ 1ত আছে ফাইনেন্সৰ কাৰণে 264 to 291 আছে পাৰ্ট 12ৰ চেপ্টাৰ 2ত আছে বৰ'য়িং এইটো 292 to 293 লৈকে আছে আৰ্টিকল চেপ্টাৰ 3ত আছে প্ৰপাৰ্টি কণ্ট্ৰেক্ট ৰাইট লাইবিলিটিজ অব্লিগেশ্যনছ এণ্ড সুইট 294 to 300 আৰ্টিকলছ চেপ্টাৰ 4ত আছে ৰাইট টু প্ৰপাৰ্টি এইটো 300A তাৰপিছতে 13ত আছে ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰক'ৰ্চ উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া এইটো 301 to 307 14ত আছে ছাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ এইটো আছে আৰ্টিকল 308 to 323 তাৰ চেপ্টাৰ 1ত আছে ছাৰ্ভিচেছ এইটো 308 to 314 লৈকে আছে আৰু চেপ্টাৰ 2ত পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে 315 to 323 তাৰ পাছতে 14A আছে ট্ৰিবিউনেলছটো আছে 323A to 323B 15ত আছে ইলেকশ্যনৰ আমাৰ আৰ্টিকলটো 324 to 329A তাৰ পাছতে 16ত আছে স্পেচিয়েল প্ৰভিজনছ ৰিলেটিং টু চাৰ্টেইন ক্লাছেছ 333 to 342 to 342 নেক্সট 17টোত আছে অফিচিয়েল লেংগুৱেজ এইটো আছে 343 to 351 আৰ্টিকলছ চেপ্টাৰ 1ত আছে লেংগুৱেজ অফ দ্য ইউনিয়ন এইটো 343 to 344 চেপ্টাৰ 2ত আছে ৰিজনেল লেংগুৱেজ এইটো 345 to 347 চেপ্টাৰ 3ত আছে লেংগুৱেজ অফ দ্য সুপ্ৰিম কোৰ্ট হাই কোৰ্ট এণ্ড ছ' অন এইটো 348 to 349 আৰ্টিকল চেপ্টাৰ 4ত আছে স্পেচিয়েল ডাইৰেক্টিভছ এইটো 350 to 351 আৰু
তাৰ পাছৰ নেক্সটটো আছে 17 এইটো 18 ইমাৰ্জেঞ্চি প্ৰভিজনছ আছে 352 to 360 নেক্সট 19টোত আছে মিছেলেনিয়াছ এইটো 361 to 367 এইটো 22 আছে এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন এইটো 368 আৰু নেক্সট এইটো 21টো আছে টেম্পৰাৰী ট্ৰানজিশ্যনেল এণ্ড স্পেচিয়েল প্ৰভিজনছ এইটো 369 আৰ্টিকল টু 392 আৰ্টিকললৈকে আছে আৰু 22টো আছে শ্বৰ্ট টাইটেল কমেন্সমেণ্ট অথৰিটেটিভ টেক্সট ইন হিন্দী এণ্ড ৰিপিলছ এইটো 393 to 395 কিন্তু ইয়াত দেখোঁতে 22 আছে কিন্তু টোটেল ইয়াত আমি 25 পাৰ্ট পাওঁ এইটো লাষ্টৰটো এনেকুৱা 22 এনেকৈ দেখিলে 22 লাগে কিন্তু মাজত কেইটামান আমাৰ 4 তাত এনেকৈ দি থোৱা আছে পাৰ্ট 6 এইটো ডিলিং হৈছিলে উইথ পাৰ্ট বি ষ্টেটছ উইথ ডিলিটেড বাই 7 এমেণ্ডমেণ্ট 1956ত এইটো ডিলিট কৰা হৈছিলে এইটো যোনটো আমাৰ পাৰ্ট ডিলিট হৈছিলে সেই পাৰ্টটো 7 এমেণ্ডমেণ্ট এক্ট 1956ত ডিলিট কৰা হৈছিলে আৰু পাৰ্ট 4A আৰু পাৰ্ট 14A এইটো এড কৰা হৈছিলে 42nd এমেণ্ডমেণ্ট এক্ট 1976ত আৰু 9A 74 এমেণ্ডমেণ্ট এক্ট 1992 এড কৰা হৈছে আৰু পাৰ্ট 9B এইটো এড কৰা হৈছে 97 এমেণ্ডমেণ্ট এক্ট 2011